কংগ্ৰেছটোতো এতিয়া কিবা হৈ আছে, ভোটৰ মতলবত কিবা হৈ গৈছে, একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে। কিন্তু আপোনালোক লং টাৰ্ম এটা জাতিক প্ৰতিনিধিত্ব কৰে, লং টাৰ্ম আমি মিলিজুলি থাকিব লাগিব। কেইটামান অসমৰ আইকনিক ষ্ট্ৰাকচাৰ আছে, তাত 5 কিলোমিটাৰ থাকিব দিয়ক। আপোনালোকেও আপোনালোকৰ মানুহখিনিক ক'ব যে এইটো ভাল প্ৰস্তাৱ আনিছে, 5 কিলোমিটাৰহে। বৰপেটা টাউনতো আমি ক'তো বাহিৰতো যোৱা নাই, অকল সেই 5 কিলোমিটাৰহে। বটদ্ৰৱাৰ 5 কিলোমিটাৰহে। কালি আজি আপোনালোকে গৈ মাইনৰিটি MLA খিনিয়ে টিভিত ষ্টেটমেণ্ট দি দিয়ক যে এইটোক আমি সমৰ্থন কৰিছো। চাব মানুহে কেনেকে আপোনালোকক আদৰি লয়। আমাৰ মানুহৰ একো নাই, অকণমান মৰম, একোৱে নাই। আজি আপোনালোকে মেজিক চাওক। মোক কমিউনিয়েল কৈ থাকিলে একো প্ৰব্লেম চল্ভ নহয়। টিভিত গৈ কৈ দিয়ক যে বৰপেটা বটদ্ৰৱা সত্ৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে যি প্ৰস্তাৱ আনিছে তাত আমাৰ মুকলিমূৰীয়া সমৰ্থন আছে। কালিৰ পৰা অসমত হিন্দু, মুছলমান, মিয়া, বাংলাদেশ এই শব্দবিলাকেই নোহোৱা হৈ, একোৱে নাই। এতিয়া ক'লে না যে অসমীয়া ভাষা কম, মানুহে ভাবে আৰে